হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। আমি কালি আহি পাই গ'লোহি হাতীমৰা বিল। গধূলি সময়ত পালোহি আৰু ৰাতিপুৱাৰ লগে লগে কামৰ কোনো হিচাপ নাই, কাৰ কেনেকৈ কি কাম ভাগত পৰে, কোনো এনেই থাকিবলৈ সময়ে নাই। আমি দেখিছেনে, এয়া ৰভাটো মুচিব পালোঁ, মুচি আছোঁ। আৰু ইমানেই বালি নহয়, হাতখন ইমানেই কাটিলে আৰু ৰভাটো মোচাৰ লগে লগে বাইদেউ ইয়াত চাহ দিলে, চাহ খাই ল'লোঁ যিমান কামৰ ব্যস্ততাৰ মাজতো। আৰু এইপিনে ককাইদেউৱে কালিৰ পৰা এনেকৈ থাকিবলগীয়া হৈছে, যিহেতু ককাইদেউ পিণ্ড দিব। সেইটো কাৰণে মই ইমান ভালকৈ বুজাই দিব নাজানো, জনাসকলে জানিব। আৰু এয়া আমি শান্তি খাই ল'লোঁ। শান্তি খোৱাৰ পিছত এয়া দেখিছেনে, খুৰীৰ ফটোখনত কাম কৰোঁতে কামৰ কোনো সীমা নাই। ইটো সিটো কৰি থাকোঁতে একদম সময়ে পোৱা নাই। তাতে সময় অকণমান উলিয়াই খুৰীদেউক ধুনীয়াকৈ ধূপ এডাল জ্বলাই সেৱা এটা কৰি ল'লোঁ। খুৰী যাতে খুৰীদেউ মাজত য'তে থাকে ত'তে ভালকৈ থাকক, খুৰীৰ আত্মাই শান্তি পাওক আৰু আমাকো ভালকৈ থাকিবলৈ আশীৰ্বাদ দিয়ে। য'তে আছে যেন তপাই আমাক চাই থাকে। ভালকৈ ধূপ এডাল লগাই ল'লোঁ। আৰু আপোনালোকে জানে চাগে, নিজৰ ঘৰত যদি কিবা এটা কৰিব লগা হয়, একদম খোজ কাঢ়ি একেবাৰে ভৰিবোৰ ইমান ভাগৰ লাগি যায় নহয়, এডোখৰ যেন ছিগি গৈছে, ভাগি গৈছে, সেনেকুৱা নিচিনা লাগে। বিশেষকৈ আজি মোৰ তেনেকুৱা হৈছে। আজি ইমানেই ভাগৰ লাগিছে, মোৰ একদম কথা ক'বলৈ ইমানেই আমনি লাগিছে। বহুত মানুহ লগ পাইছোঁ, চিনাকি হৈছোঁ আৰু কথা পাতিছোঁ। ভালো লাগিছে, ভাল মাজতে ভাগৰবোৰ হেৰাই গৈছে। আৰু এইপিনে ভকত বৈষ্ণৱসকল আহিলে, ধুনীয়াকৈ নাম প্ৰাৰ্থনা গাইছে। আৰু এইপিনে চাকি গছ জ্বলি আছে। আৰু এইপিনে ভিতৰতো মানুহ, যিহেতু আমাৰ কেমেৰা ইমান ভাল নহয়, ভিতৰত ইমান ভালকৈ নুঠে। আৰু গাঁৱৰ জ্ঞাতিখিনি চাওকচোন, এইখিনি